প্ৰথমতে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাৰ ইয়ালৈকে আহি আমাৰ এই বিহুৰ কৰ্মশালাৰ খবৰ ৰাইজৰ মাজত বিলাই দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাই সাংস্কৃতিক নীতিৰ আধাৰত আমি অকল আমাৰ দক্ষিণ বংগ আঞ্চলিক ছাত্ৰ সন্থাতে নহয় বা নলবাৰী জিলাতে নহয়, সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাই এনেদৰে এই সময়ত বিহু নাচৰ কৰ্মশালা, ঢোল-বাদন কৰ্মশালা আয়োজন কৰিছে। আৰু ছাত্ৰ সন্থাই অকল ৰাজপথত আন্দোলন নকৰে, ছাত্ৰ সন্থাই সাংস্কৃতিক ক্ষেত্ৰখনতো এনেদৰে আন্দোলন অব্যাহত ৰাখিছে। আৰু বিহুটোক শুদ্ধ ৰূপত ব্যাকৰণিক দিশত আগবঢ়াই নিবলৈ আমি নতুন প্ৰজন্মক এখন মঞ্চ দিছোঁ। আৰু এই মঞ্চখনত দক্ষিণ বংগ আঞ্চলিক ছাত্ৰ সন্থাই কেৱল উদ্যোগহে লৈছোঁ, বাকী ইয়াত সহায় সহযোগিতা বা ৰাইজৰ পৃষ্ঠপোষকতাত, ৰাইজৰ অভিভাৱকত্বত আমি প্ৰতি বছৰে বিগত বৰ্ষৰ দৰে এইবেলি আমি ইয়াত 11 দিনকৈ ইয়াত বিহু নাচৰ কৰ্মশালা আয়োজন কৰিছিলোঁ। আৰু এইবেলি কৰ্মশালাত আমি প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ শিৱসাগৰৰ এগৰাকী বিশিষ্ট বিষয়া নিতু বৰুৱা আৰু এগৰাকী বিহুৱতী জ্যোতিষ্মা সৰণীয়া। তাৰোপৰি আমাৰ দক্ষিণ বংগ অঞ্চলৰে কেইবাগৰাকীও ছাত্ৰ সন্থাৰ কৰ্মী ইয়াত বিহু নাচৰ কৰ্মশালাত প্ৰশিক্ষণ দিছে। আমাৰ যুৱতীসকলে প্ৰশিক্ষণ দিছে, আমাৰ অঞ্চলৰ আমাৰ স্থানীয় যুৱতীসকলে প্ৰশিক্ষণ দিছে। আৰু আমাৰ এটাই লক্ষ্য, এটাই উদ্দেশ্য যে বিহুটোক শুদ্ধ ৰূপত ব্যাকৰণিক দিশত যাতে আগবঢ়াই লৈ যাব পাৰোঁ, নতুন প্ৰজন্মই যাতে বিহুটো শুদ্ধ ৰূপত শিকিব পাৰে, ব্যাকৰণিক দিশত শিকিব পাৰে, সেই কথা আগত ৰাখি আমি ইয়াত 11 দিনকৈ এই উদযাপন কৰি এই কৰ্মশালা আয়োজন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ বহাগৰ 10 তাৰিখে 24 এপ্ৰিল এইখন খেলপথাৰতে আমি ইয়াত এখন মুকলি বিহু অনুষ্ঠিত কৰিম। আৰু এই মুকলি বিহুখনতে সদৌ অসম ছাত্ৰ সন্থাৰে হওক বা জিলা ছাত্ৰ সন্থাৰ বা বিভিন্ন ক্ষেত্ৰৰ বোলছবি জগত, ভ্ৰাম্যমান জগতৰ কেইবাগৰাকীও অতিথিক আমি আমন্ত্ৰণ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ ইয়াত উপস্থিত থাকিব। গতিকে আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে আমি আটাইকে নিমন্ত্ৰণ জনাইছোঁ আমাৰ বিহু চাবলৈ আহক। আৰু ছাত্ৰ সন্থাৰ বিহু মানে একক আৰু অনন্য বিহু। আমি দিনৰ ভাগতেই বিহুখন অনুষ্ঠিত কৰোঁ, দিনৰ ভাগতে শেষ কৰোঁ। আৰু যি মুকলি বিহুৰ পৰম্পৰা, সেই মুকলি বিহুৰ পৰম্পৰা ৰাখি আমি ইয়াত এই বিহুখন অনুষ্ঠিত কৰিছোঁ। প্ৰায় আমাৰ এই অঞ্চলৰ প্ৰায় 150 প্ৰশিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে। আৰু প্ৰত্যেক আপোনালোকে লক্ষ্য কৰিছে যে নিজৰ মাক দেউতাকে নিজৰ ছোৱালীজনীক, নিজৰ ল'ৰাটোক ইয়ালৈকে লৈ আহিছে। আৰু খুব যগাত্মক চিন্তাৰে অভিভাৱকসকলে আমাৰ লগত কথা বতৰা পাতি আমি যদি কিবা ভুল কৰিছোঁ, ছাত্ৰ সন্থাই যদি কিবা ভুল কৰিছে, তেখেতসকলৰ অভিভাৱকত্বত আমি পুনৰ এই কৰ্মশালা পৰৱৰ্তী সময়ত পাতিবলৈ আমি যত্ন কৰিম। খুবেই ভাল লাগিছে, খুব আঁকোৱালি লৈছে তেওঁলোকে, শিকিবলৈ চেষ্টা কৰিছে। আৰু ইমান কম সময় বুলিয়ে ক'ব লাগিব, কম সময়ৰ ভিতৰত যিখিনি আমি বিহুৰ বিষয়ে তেওঁলোকৰ আগত অৱগত কৰিছোঁ, মানে বিহুৰ বিষয়ে বাদ্যসমূহৰ লগত বা ভংগীমা, নৃত্য ভংগীমাসমূহৰ লগত পৰিচয় কৰাই দিছোঁ। কিমানখিনি পাৰিছোঁ নাজানো, কিন্তু অলপ হ'লেও তেওঁলোকক পৰিচয় কৰাই দিছোঁ। গতিকে তেওঁলোকে আগবাঢ়ি যাওক, সেয়া মোৰ শুভকামনা থাকিল সকলোলৈকে। আৰু নলবাৰীত আহি খুবেই ভাল লাগে, বিহুৰ কাৰণে বিহু মাৰি আহিছোঁ ইয়াতে, খুবেই এটা ভাল লগা বিষয়। আৰু এনেকৈ কৰি থাকক, উদ্যোগ লওক, খুবেই ভাল কাম কৰিছে মই জনাত।